এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ সপ্তম অধ্যায় ত্ৰিভুজৰ অনুশীলনী 7.4 ৰ কুৱেশ্যন নম্বৰ 3 পৰা আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকিবোৰ দিয়া হৈছে। এতিয়া কুৱেশ্যন নম্বৰ 3 টো আছে চিত্ৰ 7.49 ত এংগল বি লেছ দেন এংগল এ আৰু এংগল চি লেছ দেন এংগল ডি দেখুওৱা যে এ ডি লেছ দেন বি চি। এতিয়া চিত্ৰটো চাই লোৱা তোমালোকে। এইটো দিয়া আছে এ বি চি ডি ৰেখাৰডাল দিয়া আছে, ইহঁতক সংযোগ কৰিছে, অ বিন্দুত ছেট কৰিছে ইহঁতে। তাৰপিছত এংগল এ টো বিতকৈ ডাঙৰ, তাৰপিছত এংগল চি লেছ দেন এংগল ডি দিছে, ডি টো ডাঙৰ, চি টো সৰু ডিতকৈ, এইটো দিছে। তাৰপিছত আমাক দেখুৱাব দিছে যে বি চিডাল এই ডিতকৈ ডাঙৰ। এতিয়া চাবা, এতিয়া 3 সলিউশ্যন দিয়া আছে, সেইখিনি লিখি ল'লোঁ কিতাপত যিটো দিয়া আছে কুৱেশ্যনত। তাৰপিছত আমাক দেখুৱাব দিছে যে এ ডি লেছ দেন বি চি, সেইটো তোমালোকে লিখি ল'ব পাৰা, দেখুৱাব লাগে যে এ ডি লেছ দেন বি চি। এতিয়া চোৱা, এংগল এ টো বিতকৈ ডাঙৰ, সেইটো দিয়া আছে, সেইকাৰণে আমি দুটা এক্সট্ৰা ত্ৰিভুজ ল'ম। এ অ' বিত এংগল বি আৰু এংগল এ আছে, তাৰপিছত চি ডি এই কোণটো আছে, চি অ' ডি এই ত্ৰিভুজটোত। চ' প্ৰথমতে আমি ত্ৰিভুজ এ অ' বি ল'ম। চ' এতিয়া ত্ৰিভুজ এ অ' বিত এংগল বি লেছ দেন এংগল এ, এংগল এ টো ডাঙৰ, তাৰপিছত এংগল বি টো সৰু। এতিয়া আমি উপপাদ্য পাই আহিছিলোঁ যে ডাঙৰ কোণৰ বিপৰীত বাহুটো ডাঙৰ বা দীঘল, তাৰপিছত সৰু কোণৰ যিটো আছে সেই সৰু কোণৰ বিপৰীত বাহুটো আমি সৰু বুলি পোৱা নাই, কিন্তু কথাটো হ'ল ইয়াত এই দুটা কোণৰ যিহেতু তুলনা কৰিছে, এইটো কোণ আৰু এইটো কোণৰ, আমাৰ এইটো কোণ লোৱা নাই। চ' এইটো কোণ আৰু এইটো কোণৰ তুলনাৰ ক্ষেত্ৰত এইটো যদি ডাঙৰ কোণ হয়, ইয়াৰ বাহুডাল অলপ দীঘল হ'ব। চ' এইটো বি কোণটো এইতকৈ সৰু, অৰ্থাৎ এই যিটো বি কোণৰ বিপৰীত বাহু আছে এ ও বাহুডাল, এইটো নিশ্চয় এইটোতকৈ চুটি হ'ব, সেইটোৱে। চ' সেইখিনি আমি লিখিম এতেকে। এতিয়া চোৱা, এংগল বি এই কোণটোৰ বিপৰীত বাহু চোৱা এ অ' লেছ দেন এংগল এ এই কোণটোৰ বিপৰীত বাহু এইটো বি অ', ছেম আছে, বুজি পাইছা? এইটো হৈছে সৰু কোণ, চ' সৰু কোণৰ বিপৰীত বাহুটো সৰুৱে হ'ব, এইটো ডাঙৰ কোণৰ বিপৰীত বাহুতকৈ, এইটো ডাঙৰ কোণ। চ' ইয়াৰ বাহুটো ইয়াত লিখিছোঁ, লেছ দেন দিছোঁ, এইডাল দীঘল হ'ব এইডালতকৈ, সেইটো কথা। এতিয়া চিমিলাৰলি একেদৰে ত্ৰিভুজ চি অ' ডিত চাম। ইন ট্ৰাইংগল চি অ' ডি ইয়াতো ছেম, আমাক দিছে ডি কোণটো ডাঙৰ চি কোণতকৈ, এইটো কোণ অলপ ডাঙৰ, এইটো কোণ অলপ সৰু। ইয়াতো যদি এইটো ডাঙৰ হয়, এইটো বাহু অলপ এইটোতকৈ দীঘল হ'ব, কাৰণ এইটো এংগল চিটো যিহেতু এইটোতকৈ সৰু ডিতকৈ। চ' এই দুটাৰ তুলনাত এইটো অলপ দীঘল বাহু হ'ব, এইটো অলপ চুটি বাহু হ'ব, বুজি পাইছা? প্ৰথমতে এইটো লিখিলোঁ, এংগল চি লেছ দেন এংগল ডি এতেকে। আৰু তোমালোকে ইয়াত লিখি দিবা, যিহেতু ত্ৰিভুজত ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ বা দীঘল একে কথা। এতিয়া ইয়াতো ছেম, এংগল চিৰ বিপৰীত বাহুটো চোৱা অ' ডি লেছ দেন, তাৰপিছত এংগল ডিৰ বিপৰীত বাহুটো চোৱা অ' চি, বুজি পাইছা? এইটো যিহেতু ডাঙৰ কোণ, চ' এইটো এইফালে আছে, এইটো ডাঙৰ হ'ব আৰু এইটো সৰু। চ' এই দুটাৰ তুলনাত এইটোতকৈ বাহুটোতকৈ এইটো বাহু সৰু হ'ব। ইয়াত কাৰণটো ছেম হ'ব, চ' ইয়াত লিখি দিবা, যিহেতু এইখিনি লিখি দিবা, মই আৰু লিখি দিয়া নাই। এতিয়া এইটো ইকুৱেশ্যন নম্বৰ 1 দিয়া আৰু এইটো ইকুৱেশ্যন নম্বৰ 2 দিয়া। এতিয়া আমি 1+2 কৰি দিম, কাৰণটো চাবা, এ অ' এইটো বাহু এ অ', ইয়াত অ' ডি, এইখিনি যোগ কৰিলে আমি এ ডি বাহুডাল পাম। ঠিক তেনেকৈ বি অ', এইখিনি বি অ', তাৰপিছত এইখিনি অ' চি, এইখিনি যোগ কৰিলে আমি বি চি বাহুডাল পাম, বুজি পাইছা? চ' তোমালোকে আকৌ লিখাখিনি ওলট পালট নকৰিবা, কুৱেশ্যনত যেনেকৈ দিয়া আছে তোমালোকে আকৌ এইটো ওলোটাকৈ নিলিখিবা, যে ধৰা হ'ল তোমালোকে এনেকৈ লিখিব পাৰিবা, এংগল ডি গ্ৰেটাৰ দেন এংগল চি, এনেকুৱাকৈ লিখিলে হয়তো তোমালোকৰ পিছত এইখিনি যদি ওলোটা হৈ যায়, তেতিয়াহ'লে এই দুটা ইকুৱেশ্যন দিলে তোমালোকৰ মিলোৱাত অলপ অসুবিধা হ'ব। কিতাপত যেনেকুৱাকৈ আছে সেইখিনি ছেম তেনেকুৱাকৈ দিবা, এইবিলাক আৰু ওলট পালট নকৰিবা। এতিয়া 1+2 কৰি দিম আমি এতেকে। 1+2 ইমপ্লাইজ, ইয়াতো যোগ বিয়োগৰ নিচিনাই ছেম, কেৱল ইয়াত চিনটো বেলেগ আছে। আমি আগতে ইকুৱেল চিন ব্যৱহাৰ কৰিছিলোঁ এনেকুৱাবিলাকত, কিন্তু ইয়াত
লেছ দেন চিনটো আছে চাবা যোগ কৰিলে এইটো এনেকুৱা হ'ব AO এইটো হৈছে লেফ্ট সাইড আৰু এইটো ৰাইট ইয়াত লেফ্ট এইটো ৰাইট সো এইখিনি যোগ হ'ব সো AO প্লাস OD লেছ দেন BO প্লাস OC হ'ব implies AO plus OD so AD পালো less than BO plus OC so BC পালো বুজি পাইছা এতিয়া AD less than BC এটো দেখুৱাব দিছিলে so দেখুৱা হল হেকত লিখি দিবা দেখুৱা হল আৰু এটা কমেন্টত খুদিছিলে যে হেকত যদি ইয়াত দেখুৱা হল খলনি সোন বুলি লিখি দিয়া যায় বা প্ৰমাণিত হল খলনি যদি প্ৰুফ বুলি লিখি দিয়া যায় তেতিয়া কিবা নম্বৰ কাটিব নেকি হেতু একো নাই তোমালোকে লিখি দিব পাৰা ইচ্ছা কৰিলে এটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব সো এটো এখিনিয়ে এতিয়া 4 নম্বৰ কোৱেশ্চনটো চাও দিয়া আছে ABCD চতুৰ্ভুজৰ AB আৰু CD যথাক্ৰমে হৰ্ষতম আৰু দীৰ্ঘতম বাহু দেখুৱা যে এংগল A greater than angle C আৰু এংগল B greater than angle D ইয়াত চিত্ৰটো সাইডত দিয়া আছে ইয়াত AB ডাল একেবাৰে সৰু তাৰ পিছত CD ডাল আটাইতকৈ দীঘল চতুৰ্ভুজৰ ক্ষেত্ৰত আৰু তাৰ পিছত এতিয়া আমাক এংগল A টো এংগল C তকৈ ডাঙৰ দেখুৱাব দিছে তাৰ পিছত B টো D তকৈ ডাঙৰ দেখুৱাব দিছে এই ক্ষেত্ৰত আমি অলপ অঙ্কন কৰিব লাগিব AC কানেক্ট কৰিব লাগিব তাৰ পিছত BD কানেক্ট কৰিব লাগিব তেতিয়া আমি এইটো কৰিব পাৰিম সহজতে ফৰ সলিউশন এতিয়া প্ৰথমতে আমি দিয়া থকাখিনি লিখি লৈছো ABCD চতুৰ্ভুজৰ AB আৰু CD যথাক্ৰমে হৰ্ষতম আৰু দীৰ্ঘতম বাহু আমাক দেখুৱাব দিছে এংগল A greater than angle C আৰু এংগল B greater than angle D তাৰ কাৰণে আমি অঙ্কন কৰিব লাগিব প্ৰথম আমি A টো C তকৈ ডাঙৰ দেখুৱাম তাৰ পিছত B টো D তকৈ দেখুৱাম এতিয়া চাবা প্ৰথম আমি AC টো সংযোগ কৰি লম তাৰ পিছত BD সংযোগ কৰিম কিন্তু লিখাখিনি মই একেবাৰে লিখি থৈ দিও যে AC আৰু BD সংযোগ কৰা হল অঙ্কন AC আৰু BD সংযোগ কৰা হল এটো মই প্ৰথমতে লিখি ললো এতিয়া আমি সংযোগ কৰি দিম এতিয়া মই চিত্ৰটো সংযোগ কৰি দিলো কিন্তু মই সংযোগ গুটেখিনি একেলগে কৰিব নালাগিছিল যে তোমালোকৰ হয়তো কনফিউজ লাগিব পাৰে তথাপি মই ইয়াত সাইডত সিম্পল কে তোমালোকক আৰু এটা চিত্ৰ দি দিছো ABCD এইটো থৈ লোৱা AC সংযোগ কৰিলো BD টো মানে আমি পিছত কৰিম সো তোমালোকৰ হয়তো কনফিউজ লাগিব পাৰে ত্ৰিভুজৰ ক্ষেত্ৰত সেই কাৰণে মই এইটো ইয়াত এনে আকি দিছো এটো চোৱা এটো জাস্ট আমি এতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লম উলুটা ত্ৰিভুজটো লম বুজি পাইছা এই ত্ৰিভুজটোৰ আমি এতিয়া কোণৰ ক্ষেত্ৰত ইউজ কৰিম ফৰ্মুলাটো এতিয়া ত্ৰিভুজ ABC ইন ট্ৰায়াঙ্গল ABC এইটো ত্ৰিভুজত চোৱা আমাক দিছে যে AB হৈছে একেবাৰে সৰু বাহু আৰু CD হৈছে একেবাৰে দীঘল বাহু ABCD চতুৰ্ভুজৰ এইটো একেবাৰে শৰ্টেষ্ট তাৰপিছত এইটো এতিয়া দীঘল এতিয়া চোৱা এই ত্ৰিভুজটোত ABC ত আমি যদি লও এইটো বাহু আৰু এইটো বাহু লও AB আৰু BC এতিয়া যেহেতু AB টো একেবাৰে শৰ্ট হলে আমি এনেকৈ লিখিব পাৰিম যে AB less than BC বুজি পাইছা নিশ্চয় AB টো যেহেতু একেবাৰে গুটেইকেইটা ভিতৰতে সৰু সো এইটোতকৈ নিশ্চয় BC ডাল ডাঙৰ হ'ব সেই কাৰণে আমি লিখিছো AB less than BC এতিয়া আমি উপপাদ্য পাইছিলো ত্ৰিভুজত যদি দুটা বাহু সমান হয় তেতিয়ালে দীৰ্ঘতম বাহুটোৰ বিপৰীত কোণটো ডাঙৰ হয় সো এই দুটা বাহু সমান এডাল আৰু এডাল সমান নহলে এডাল দীঘল বাহু আমি জানো BC ডাল দীঘল বাহু সো দীৰ্ঘতম বাহুৰ বিপৰীত কোণটো ডাঙৰ হ'ব অৰ্থাৎ BC ডাল যেহেতু ডাঙৰ এইটো কোণ AB এইটো কোণতকৈ ডাঙৰ হ'ব বুজি পাইছা সো এতেকে AB ৰ বিপৰীত কোণটো চোৱা AB বাহু ইয়াৰ বিপৰীত কোণটো এইটো ACB আৰু মই কোণবিলাক পুৰা নামবিলাক দি দিছো কিন্তু তোমালোকে ইয়াত যদি কনফিউজ লাগে তেতিয়ালে এইটো 1 নম্বৰ এংগল এইটো 2 এইটো 3 এইটো 4 তেনেকুৱাকৈ ইউজ কৰিব পাৰিবা তেতিয়ালে তোমালোকৰ কনফিউজ নালাগে এইটো কোণ less than BC ৰ বিপৰীত কোণটো চোৱা BC বাহুৰ বিপৰীত কোণটো এইটো কোণ BAC বুজি পাইছা সো BAC টো ACB তকৈ ডাঙৰ হ'ব এই কোণটোতকৈ বুজি পাইছা সো এইটো ইকুৱেশ্যন নম্বৰ 1 দিলো তাৰ পিছত
কাৰণটো ইয়াত লিখি দিবা যেহেতু ত্ৰিভুজত দুটা অসমান বাহু হ'লে দীৰ্ঘতম বাহুৰ বিপৰীত কোণটো ডাঙৰ হয় সো এই ক্ষেত্ৰত ABC ত্ৰিভুজৰ এইটো দীঘল বাহু সো ইয়াৰ বিপৰীত কোণটো ডাঙৰ হ'ব হেতুৱে এইটো ইকুৱেশ্যন এটা পালো সিমিলাৰলি ইয়াৰ যেটো বিপৰীত আছে অপোজিট ত্ৰিভুজ হেতু লম হেতু ট্ৰায়াঙ্গল চাবা এতিয়া ABC টো আমাৰ হল এতিয়া আমি ADC এই ত্ৰিভুজটো লম সেই কাৰণে মই এটো তোমালোকক এক্সট্ৰাকৈ চিত্ৰটো আঁকি দিছিলো মই একেবাৰে BC ডালো সংযোগ কৰি দিছো সেই কাৰণে তোমালোকক কনফিউজ লাগিব বুলি মই ইয়াত আকৌ এক্সট্ৰা কৰি আঁকি দিছো বুজি পাইছা সো এই ক্ষেত্ৰত ADC এটো ত্ৰিভুজ চাবা ত্ৰিভুজ ADC ইয়াত দিয়া আছে যে CD এডাল একেবাৰে দীঘল বাহু বুলি দিয়া আছে সো এডাল একেবাৰে দীঘল বাহু হলে এডাল নিশ্চয় ছুটি হ'ব ইয়াতকৈ ছুটি হ'ব সো আমি লিখিব পাৰো AD less than CD CD তকৈ AD সৰু বুলি আমি লিখিব পাৰো যেহেতু এডাল একেবাৰে দীঘল বাহু কিতাপত দিয়া আছে কোৱেশ্যনত সো এটো হল এটো সেম একে কিন্তু ইয়াত তোমালোকে এটা কথা মন কৰিবা ইয়াত মই BC দীঘল বাহুডাল লিখিছো ইয়াতো CD দীঘল বাহুডাল লিখিছো তোমালোকে যদি ছুটি বিলাক এইফালে লিখা তেতিয়ালে দীঘল বিলাক এইফালে লিখিবা সেম এটা সাইড হ'ব লাগিব তেতিয়া তোমালোকৰ ইকুৱেশ্যন বিলাক যোগ কৰোতে অলপ মিলিব নহলে তোমালোকৰ উলট পালট লাগি যাব পাৰে কি কৈছো বুজি পাইছা নিশ্চয় সো তোমালোকে এইটো ইফালে যদি ডাঙৰ বাহুটো লিখিছা ইফালে ডাঙৰ বাহুটো লিখিব লাগিব মই AB টো ইফালে সৰুটো ইফালে লিখিছো ডাঙৰটো ইফালে লিখিছো ৰাইট সাইডে ডাঙৰ লেফট সাইডে সৰু সো ইয়াটো লেফট সাইডে সৰু লিখিছো ৰাইট সাইডে ডাঙৰ লিখিছো বুজি পাইছা সো AD less than CD পাই গলো AD less than CD এটা সোয়া AD ৰ বিপৰীত কোণটো সোয়া এটো কোণ ACD এটাকে এংগল ACD less than CD ৰ বিপৰীত কোণটো সোয়া এটো CD ৰ বিপৰীত কোণটো এটো CAD এংগল CAD কাৰণটো এটোই হ'ব সেম কাৰণ তোমালোকে লিখি লবা আৰু উপপাদ্যটো মোৰ হয়তো ভালকৈ লিখাত হোৱা নাই গোটেইখিনি মই লিখি দিয়া নাই সো তোমালোকে ভালদৰে লিখিবা যদি কিবা ইয়াত ভুল হৈ আছে সো এটো ইকুৱেশ্যন নম্বৰ 2 দিলো এতিয়া 1 + 2 কৰি দিম সো এটাকে 1 + 2 implies ACB আৰু ACD ACD অৰ্থাৎ C কোণটো বুজাই আছে সো এংগল C সো এবাৰ লিখি দিম মই এংগল ACB + এংগল ACD লেফট আৰু ৰাইট দুটা বেলেগ বেলেগ সো এক্সট্ৰা কৰি যোগ কৰিব লাগিব এটো লেস দেন চিনটো দিলো তাৰ পিছত ইয়াত এবাৰ ৰাইট সাইডৰ হেনি যোগ হ'ব এংগল BAC + এংগল CAD এতিয়া মই এটো কলো ACB আৰু ACD এই দুটা যোগ কৰিলে এংগল C2 হ'ব less than BAC আৰু CAD CAD অৰ্থাৎ এই গোটেই কোণটো হ'ব এংগল A কোণটো হৈ যাব সো এটো এংগল A বুজি পালা এংগল C less than এংগল A পালো এটা কোৱেশ্যনটো আমাক এনেকুৱা কৈ দেখুৱাব দিছিল যে এংগল A greater than এংগল C একে কথা তোমালোকে যেটো সিন আছে এটো আছিল less than আৰু এটো greater than ইয়াত জিফালে এই মুখখন ডাঙৰ হৈ থাকে সেইফালে তোমাৰ ডাঙৰ হয় সো ইয়াত এইফালে যেটো less than সিন এইফালে মুখখন ডাঙৰ হৈ আছে সিনডালৰ সো এটো ডাঙৰ হ'ব এটুতকৈ সো এইটো আমি সেম উলুটা কৰি দিছো উলুটা কৰিলো এটো সেম হল এতিয়া আমি পালো এংগল A greater than এংগল C এইটো হল এতিয়া আমাৰ নেক্সট আকৌ দেখুৱাব দিছিল এংগল B greater than এংগল D এংগল B আৰু এংগল D ৰ ক্ষেত্ৰত আমি BD সংযোগ কৰিব লাগিব এইটোৱে সেম প্ৰসেস আৰু ইয়াত তোমালোকে কনফিউজ নহবা ABD আৰু BCD এই দুটা ত্ৰিভুজ লম এই দুটা সো AC ডাল তোমালোকে পাহৰি যোৱা জাস্ট মই ইয়াত আৰু এটা চিত্ৰ আঁকি দিও তোমালোকৰ ABCD BD বুজি পাইছা ইয়াত আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লম সো আকৌ again ইয়াত আৰু বেছি বুজাব লগা নাথাকে কাৰণ আগৰখিনি মই ধুনিয়াকৈ বুজাই দিলো এতিয়া ট্ৰায়াঙ্গল ABD ইয়া ইন ট্ৰায়াঙ্গল ABD ত চোৱা মই আকৌ এটা চিত্ৰ আঁকি দিছো সাইডত তোমালোক কনফিউজ নহবা তোমালোকে এটা চিত্ৰ আঁকিলে হ'ব কিন্তু জাস্ট মোৰ ক্যামেৰাটো বাৰেবতি ঘূৰাই থাকিব লাগে বাবে এইটো চিত্ৰটো জাস্ট সাইডত আঁকি লৈছো তোমালোকে এটা আঁকিলে হৈ যাব এতিয়া ABD ইয়াত AB ডাল একেবাৰে ছুটি বাহু বুলি দিয়া আছে চতুৰ্ভুজৰ তাৰপিছত CD ডাল দীঘল বাহু হেতু আমি আগতে কলো এতিয়া ABD ত্ৰিভুজৰ ক্ষেত্ৰত AB ডাল একেবাৰে ছুটি বাহু হ'ব সো নিশ্চয়
এ ডিডাল এ বিতকৈ ডাঙৰ হ'ব সো আমি লিখিব পাৰিম এ বি লেছ দেন এ ডি বুজি পাইছা এ ডিডাল অলপ ডাঙৰ হ'ব সো এনেকৈ লিখিব পাৰো সো এতেকে এ বিৰ বিপৰীত কোণটো চোৱা এ বিৰ বিপৰীত কোণটো এটো এ ডি বি সো এংগল এ ডি বি লেছ দেন এ ডি ইয়াৰ বিপৰীত কোণটো এটো এ বি ডি এংগল এ বি ডি কিয় হৈছে বুজি পাইছা ইয়াত আগৰ হেনিত মই বহুত বুজালো এটো কিয় হল যেহেতু এ ডি টো ডাঙৰ বাহু সো ডাঙৰ বাহুৰ বিপৰীত কোণটো ডাঙৰ হ'ব আৰু যেহেতু এ ডিত কৈ এ বি সৰু সো এটুতকৈ নিশ্চয় এই কোণতকৈ এটো সৰু হ'ব বুজি পাইছা এটো ইকুৱেশ্যন নম্বৰ 1 দিলো তাৰ পিছত ইয়াত কাৰণ হেনি তোমালোকে লিখি দিবা এটো সেম কাৰণ এটো হল এতিয়া একেদৰে সিমিলাৰলি ইন ট্ৰায়াঙ্গেল ত্ৰিভুজ BCD এটো চোৱা BCD CD ডাল একেবাৰে দীঘল বাহু সো CD ডাল এফালে লিখিছো লিখা কাৰণটো বুজি পাইছা তোমালোকে যদি CD ইয়াত গ্ৰেটাৰ দেন চিন ইউজ কৰি দিয়া তেতিয়া হলে তোমালোকৰ উলট পালট হৈ যাব সো মই এফালে ডাঙৰ বাহুটো লিখিছো এফালে ডাঙৰ বাহুটো লিখিছো সো CD লিখিলো তাৰ পিছত এটো BC ডাল সৰু হ'ব যেহেতু এটো একেবাৰে দীৰ্ঘতম বাহু চতুৰ্ভুজটোৰ সো BC ডাল এফালে BC লেছ দেন CD এতেকে সো ইয়াত চোৱা BC ৰ বিপৰীত কোণটো এটো কোণ BDC এংগল BDC লেছ দেন CD ৰ বিপৰীত কোণটো চোৱা CD বাহু ইয়াৰ বিপৰীত কোণটো এটো DBC এংগল DBC এটো ইকুৱেশ্যন নম্বৰ 2 দিলো ৰিজনটো তোমালোকে লিখি দিবা সাইডত ইয়াতো লিখি দিবা সো এতিয়া 1 + 2 কৰি দিম এতেকে ইকুৱেশ্যন 1 + ইকুৱেশ্যন 2 ইমপ্লাইজ লেফট সাইড আৰু ৰাইট সাইড দুটা এক্সট্ৰা কৰি যোগ হৈ যাব সো লেফট সাইডত চোৱা এংগল ADB + এংগল BDC লেছ দেন right side at ABD plus etu DBC implies etia soa edita kon jodi ami jog koro ADB he konto tar bisot aru eta kon BDC so ultimately D konto bujabo so ei karone etu D kon angle D less than sin to eke ase tar bisot soa ABD ei konto tar bisot DBC ei konto so ultimately gote B কোণটো বুজাইছে সো এংগল B এটো আমি আকো উলটা কৰি লিখিছো এংগল D লেছ দেন এংগল B আছিল সো আমি এটো এনেকৈ লিখিব পাৰো এংগল B গ্ৰেটাৰ দেন এংগল D হেতু লিখিছো সো হেগত তোমালোকে লিখি দিবা এনেকৈ এংগল A গ্ৰেটাৰ দেন এংগল C আৰু এংগল B গ্ৰেটাৰ দেন এংগল D হেতু লিখি দিব পাৰা হেগত একেবাৰে হেগত এখিনি দেখুৱা পৰিছিল যেহেতু সো দেখুৱা হল বুলি লিখি দিবা দেখুৱা হল এইখিনি আজি ভিডিওতে এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু মোৰ লগতে ফেসবুকতো ভিডিওবিলাক দি থাকো যদি তোমালোকৰ ফেসবুক একাউন্ট আছে তেতিয়ালে ফেসবুকত আসামিজ এডুকেশন পেজটো ফলো কৰি থবা থ্যাংক ইউ